আপুনি জানক how to recruit in army, know about your army through school, স্কুলৰ জৰিয়তে কেনেকৈ আপোনাৰ স্কুল মিডিয়া সোশ্যাল মিডিয়াৰ জৰিয়তে জানিব পাৰি এনে ধৰণৰ এৱাৰনেছ আৰ্মি ৰিক্ৰুটিং অফিচাৰ কেনে ধৰণে হয় এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ ৰিক্ৰুটমেণ্ট বোনাছ মাৰ্ক কেনে ধৰণে ৰিক্ৰুটমেণ্টৰ মাৰ্কছ পোৱা যায় এই কথা বতৰাবিলাক আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে নাজানে আৰু সেইকাৰণে মই ভাৰতীয় সেনা বাহিনীক অনুৰোধ জনাইছিলোঁ যাতে এই কথা বতৰাবিলাক আমাৰ ষ্টুডেণ্টবিলাকক যাতে জনোৱা যায় কাৰণ অগ্নিবীৰ ৰিক্ৰুটমেণ্ট হৈ আছে আৰু এই অগ্নিবীৰ ৰিক্ৰুটমেণ্টৰ উপৰিও অফিচাৰ্ছ লেভেলতো আমাৰ সৈন্য বাহিনীত কেনেধৰণে আমি নিয়োগ পাব পাৰোঁ এই বিষয়ে জনাবৰ কাৰণে তেখেতসকলে যোৱা পৰহিৰ পৰা ইয়াতে এক্সিবিশ্যন কৰি আছে মই ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে সকলোৱে ইয়াত পদাৰ্পণ কৰিব নট অনলি দিছ আৰ্মি এক্সিবিশ্যন আৰু বেম্বো মিছন আছে RFRI ফৰেষ্ট ৰিজনেল ৰিচাৰ্চ ইনষ্টিটিউট আছে যেটো আমি RRL বুলি আগতে কৈছিলোঁ ৰিজনেল ৰিচাৰ্চ লেবৰেটৰী যোৰহাটৰ CSAC তেখেতসকল আছে বিভিন্ন ধৰণৰ ইনফৰ্মেটিভ বিভিন্ন ডিপাৰ্টমেণ্টে তেওঁলোকে চেণ্টাৰ খুলিছে গতিকে মই ভাবোঁ গোটেইবিলাকৰ ওপৰত আপোনালোকে নলেজ পাব পাৰে আজি মই থেংকছ টু ইণ্ডিয়ান আৰ্মি